আজি আমি এনেকুৱা এটা যুগত জীয়াই আছো য'ত মানৱ জীৱনৰ সৌন্দৰ্য সম্পূৰ্ণভাৱে বিপদৰ সন্মুখীন। আমাৰ সমাজ আজি প্ৰদূষিত, কিয় জানেনে? কিয়নো আমি সকলোৱে আজি কিছুমান মিছা আৰু সম্পূৰ্ণ অপ্ৰয়োজনীয় বস্তুৰ মাজত নিজৰ সুখ বিচাৰিব ধৰিছো। হয়তো বহুতে বেয়া পাব, কিন্তু আজিৰ এই যান্ত্ৰিক যুগত বৈজ্ঞানিকসকলে চেষ্টা কৰি আছে যাতে তেওঁলোকে এটা পাৰফেক্ট ৰবট সৃষ্টি কৰিব পাৰে, যাৰ মাজত আৱেগ, অনুভূতি, সহানুভূতি, মৰম আদিৰ দৰে ইমোশ্যন থাকিব, যাতে সেই ৰবটসমূহ মানৱ জাতিৰ লগত ফিট কৰিব পাৰে। আৰু আনফালে যদি আপোনাৰ হৃদয়ত এই একেইবোৰ ইমোশ্যন থাকে, তেনেহ'লে আপুনি মানৱ জাতিৰ বাবে হৈ পৰিব আনফিট। মুঠৰ ওপৰতে কেৱল যান্ত্ৰিকতা আৰু দিখাৱাবোৰৰ মাজত সম্পৰ্কৰ ৰুঢ় বাস্তৱতা কি জানেনে? যেতিয়ালৈকে আমি জীয়াই আছো, তেতিয়ালৈকে কোনেও কাৰোৰে বাবে সময় উলিয়াব নোৱাৰে। জীৱন যুদ্ধত জয়ী হ'বলৈ প্ৰত্যেকৰ জীৱনত চলি থকা এই অবিৰাম দৌৰত আমি ইজনে সিজনক লাহে লাহে পাহৰিব ধৰিছো। কিন্তু মৃত্যুৰ পিছত সকলোৱে মনত এবাৰ হ'লেও পেলাব। ষ্টৰীসমূহত আপোনাৰ ফটো লগোৱা হ'ব, সকলো ঠাইতে তাৰ পিছত তেওঁলোকে আপোনাৰ ভাল কথাবোৰ আলোচনা কৰিব। কোনোৱে আকৌ আপোনাৰ বিয়োগৰ দুখত দীঘলীয়াকৈ ষ্টেটাছ লিখি লগাব। অন্য কোনোবাই আকৌ আপুনি তেওঁৰ বাবে কিমান আপোন আছিল সেইবোৰ ব্যাখ্যা কৰিব। ক'ৰবাত চাকি জ্বলিব, কোনোবাই চকু লুকুৱাব, আৰু ক'ৰবাত গুচি যোৱাসকলক কোনে ৰখাব পাৰে বুলি সান্তনাৰ বুজনি দিব। তাৰে মাজত আকৌ কোনোবা আপোনাৰ বিয়োগত সঁচাকৈ ভাগি পৰিব। বাকী আৰু কি, তেওঁলোকে কেৱল ৰেষ্ট ইন পিচ বুলি লিখি কিছুদিনৰ পিছত সকলো পাহৰি যাব। হ'ব, আজিলৈ ৰাখোঁ। যান্ত্ৰিকতাৰে ভৰা এই পৃথিৱীত তুমি নিজৰ যত্ন ল'বা।